আজি তোমালোকৰ লগত এটো ভিডিঅ'ত আলোচনা কৰিম তোমালোকৰ এখন কিতাপ মানে প্ৰিপাৰেচনৰ কাৰণে বুক ওলাইছে এই কিতাপখন SSLC 2025 ৰ কাৰণে আৰু এনেকুৱাকে যোৱা বছৰো এখন কিতাপ ওলাইছিলে মই এটো ভিডিঅ'ত আপলোড দিছিলো ভিডিঅ' তো তাৰ পৰা বহুত ইম্পৰ্টেন্ট প্ৰশ্নবোৰ আহে ইয়াতে মই ইংলিছৰ এখন প্ৰশ্ন কাকত তোমালোকক দেখাব বিচাৰিছো আৰু তাৰ আনসাৰবোৰো ইয়াতো আছে তো তোমালোকে প্ৰশ্নকাকতখন চাই ল'ব পাৰা আৰু এনেকুৱাকে প্ৰশ্নকাকতবোৰ মই সলিউশন সহ দিম ইয়াতে এমসিকিউৰ সৈতে লং কুৱেশ্যনো আছে তো এটো নিউ প্যাটাৰ্ন অফ প্ৰবলেম কুৱেশ্যন পেপাৰ উইথ আনসাৰ যেতিয়া ইয়া সেকশন এ OMR অন সেকশন বি তোমাৰ লং কুৱেশ্যন থাকিব তিনিখন সাবজেক্টৰ থাকে ইংলিশ জেনাৰেল সায়েন্স জেনাৰেল ম্যাথমেটিক্স সোশিয়াল সায়েন্স যদি কাৰোবাৰ কিতাপখন লাগে মোক কমেন্টত জনাব পাৰা মই কিতাপও দিব পাৰিম আৰু তোমালোকে ইয়াতে মই ম্যাথ সায়েন্সৰ কুৱেশ্যনবোৰ মই বুজাই দিম সলিউশন সহ আৰু ইয়াত কাৰেক্ট অপশনবোৰ মই টিকচিন দি দিম এতিয়া তোমালোকে আজি এখন ইংলিছৰ প্ৰশ্নকাকত চাই লোৱা সলিউশন তোমালোকে এইখিনি বস্তু পঢ়ি লবা যে OMR ত বা অৰ্থাৎ আমি ৰাউন্ড কৰিব লাগে যে এটো কেনেকুৱাকে কৰিব লাগে কি কথা এইখিনি তোমালোকে ভালকে পঢ়ি লবা আৰু মই ইয়াতে দেখাই দিম তোমালোকে OMR শীট কেনেকে তোমালোকে ফিল আপ কৰিব লাগে এইখিনি কথা তোমালোকে পাই যাব তো তোমালোকে ইয়াতে চাই লোৱা সাবজেক্ট কোড C1 SSLC 2025 ইয়াতে নিউ প্যাটাৰ্ন অফ প্ৰবলেম কুৱেশ্যন পেপাৰ উইথ আনসাৰ তেতিয়া OMR শীট মানে তোমাৰ আৰু সেকশন বি তোমালোকৰ লং কুৱেশ্যন থাকিব তো এটো কুৱেশ্যনৰ তোমালোকে চাই লোৱা ইয়াৰ কুৱেশ্যনবোৰ ইয়াতে 45 টা এমসিকিউ দিয়া আছে তো এনেকুৱাকে মই 5খন মান প্ৰশ্নকাকত দিব চেষ্টা কৰিম আৰু তাৰ সলিউশনৰ লগত থাকিব ইয়াতে মই কাৰেকচন দি দিছো তোমালোকে চাই লবা তো মই ভিডিঅটো দীঘল নকৰো ইয়াতে মই কাৰেকচন দি দিছো তো তোমালোকে চাই লবা আৰু পঢ়ি লবা কুৱেশ্যনবোৰ বহুত ইম্পৰ্টেন্ট হয় মই কৈছো 100% বিশ্বাসেৰে মই যোৱা বছৰ এনেকুৱা কিতাপ এখনৰ পৰা তোমালোকক প্ৰশ্ন দিছিলো 5খন প্ৰতিখন সাবজেক্টৰ 4টা সাবজেক্ট যোন কিটা সাবজেক্টত মানে এমসিকিউ আছে তোমাৰ সোশিয়াল সায়েন্স জেনাৰেল সায়েন্স এন্ড ইংলিশ আৰু ম্যাথছ তো তোমাৰ তাৰ খিয়ন্তৰ তোমালোকে এতিয়াও চাব পৰা ভিডিঅবোৰ এইটো চেনেলতে আছে তো বহুত কিটা প্ৰশ্ন কমন আহিছিল আৰু তাৰ প্ৰশ্ন উত্তৰবোৰ মুখস্থ কৰি লবা আৰু ইয়াতে কি তোমাৰ এসে আহিছে কেনেকুৱা লেটাৰ ৰাইটিং ৰিপোৰ্ট আহিছে বা গ্ৰামাৰ কেনেকুৱা আহিছে এনেকুৱা তোমালোকে SSLC এক্সামৰ ফাইনালৰ প্ৰশ্নকাকতখনত পাবা আৰু ইয়াত আনসাৰবোৰ বহুত ভালকে লিখা আছে মানে যোনটো যিমান মাৰ্কৰ যিমানখিনি লিখিব লাগে ইয়াতে ধুনিয়াকে দিয়া আছে তোমালোকে চাই ল'ব পাৰা তোমালোকে সাপ্লিমেন্টাৰী ফুটপ্ৰিন্টস উইদাউট ফিট এনেকুৱা সেকেন্ড ইংলিশ কিতাপখনৰ পৰা ইয়া 4 মাৰ্কৰ কুৱেশ্যন আহিব ইয়াতে দুটা কুৱেশ্যন সলিউশন আছে দুটা নহয় ইয়াতে তোমাৰ 56 ক দুটা কুৱেশ্যন আছে আৰু 57 ত দুটা আছে যিকোনো দুটাহে লিখিব লাগিব আগতে 5 মাৰ্কৰ কে আহে এতিয়া 4 মাৰ্কৰ দিছে এতিয়া সেকশন ডি তোমালোকৰ এইখিনি চাই লোৱা এসে আছিল ইয়াতে আছে কিনি দেখাত সৰু দেখা গৈছে অলপ নহয় এইখিনি লিখিলে তোমালোকৰ হৈ যাব 5 মাৰ্কৰ কাৰণে সেকশন ই তোমালোকৰ গ্ৰামাৰ আছিল তো এইখিনি তোমালোকে চাই লোৱা এইখিনি আছিল তোমালোকৰ 90 মাৰ্কৰ প্ৰশ্ন কাকত
তো তোমালোকৰ ভিডিঅ'টো ভাল লাগিলে কমেণ্ট কৰিবা আৰু যদি কাৰোবাৰ এই কিতাপখন লাগে এনেকুৱাকৈ তোমালোকৰ এই কিতাপখনতে এখন কিতাপতে মেথছ সায়েন্স সোশ্যাল সায়েন্স এণ্ড ইংলিছ 4খনৰ এই প্ৰশ্ন কাকত সলিউশন আছে আৰু প্ৰিভিয়াছ ইয়াৰত আহা এছএছএলসি প্ৰশ্ন কাকতো সলিউশন আছে। থ্যাংক ইউ। ভিডিঅ'টো ভাল লাগিলে তোমাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবা।